জিলা শৈক্ষিক সমলগোটৰ দ্বাৰা প্ৰস্তুত কৰা গ্ৰীষ্মকালীন ক্ৰিয়াকলাপ সমগ্ৰ শিক্ষা অসম ডিব্ৰুগড় জিলা। অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ছাত্ৰ ছাত্ৰীসকলে গৰমৰ বন্ধত কৰিবলগীয়া যিখিনি গ্ৰীষ্মকালীন ক্ৰিয়াকলাপ ইয়াতে দিয়া আছে। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ভাষাৰ অসমীয়াৰ এইখিনি কৰিব লাগিব যে তলৰ যিকোনো এটাৰ বিষয়ে পদ্য ৰচনা কৰি ছবিৰে সৈতে এখন ৰঙীন পোষ্টাৰ তৈয়াৰ কৰিব লাগিব। ইয়াত দিছিলে বিষয়সমূহ চৰাই, পখিলা আৰু জোনবাই। ২ নম্বৰত দিছে তুমি শুনা এটি সাধু কথা নিজৰ ভাষাৰে লিখা। ইংৰাজীত দিছে ১ নম্বৰত write a note on how you help your parents at home। তুমি তোমাৰ মা দেউতাক কেনেধৰণে সহায় কৰা, কি কি কামত সহায় কৰা ইয়াৰ বিষয়ে তোমালোকক লিখিব দিছে। প্ৰায় 10 শাৰীমান তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। যদিহে তোমালোকে নোৱাৰা কমেণ্ট ছেকশ্যনত জনাবা। ২ নম্বৰত দিছিল draw a picture of your favorite cartoon character and also mention the qualities you like about them। তোমালোক কি কৈছে তোমালোকৰ যে ফেভাৰিট কাৰ্টুন কেৰেক্টাৰ আছে ইয়াৰে এটা ছবি আঁকিব দিছে আৰু সেই ফেভাৰিট কাৰ্টুন কেৰেক্টাৰটো তোমালোকে কি কি কোৱালিটি ভাল পোৱা, কি ভাল পোৱা তোমালোক লিখিব দিছে। ৩ নম্বৰত দিছিল draw a picture story of your own। সমাজ বিজ্ঞানৰ দিছিলে ১ নম্বৰত তোমালোকৰ ওচৰে পাজৰে কি কি বজাৰ দেখিছা, কি কি বস্তু পোৱা যায় 10 বিধৰ নাম উল্লেখ কৰি এখন তালিকা প্ৰস্তুত কৰিব দিছে। ২ নম্বৰত দিছে ধৰি লোৱা তুমি বিদ্যালয়ৰ চাফাই মন্ত্ৰী, বিদ্যালয়খন প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ তুমি কি কি কৰিবা 6 শাৰী বাক্যত লিখা। বিজ্ঞানৰ দিছে ১ নম্বৰত তোমালোকে সাধাৰণতে খোৱা খাদ্যবস্তুসমূহত কি কি ধৰণৰ ভিটামিন পায় সেই সম্পৰ্কে এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে খাদ্যৰ নাম আৰু ভিটামিনসমূহৰ বিষয়ে যদিহে নাজানা কিতাপখনতো তোমালোকে পাবা, তাত চাইও তোমালোকে লিখিব পাৰিবা। আৰু যদি কিতাপতো বিচাৰি নোপোৱা কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা প্ৰশ্নটো, মই উত্তৰটো কমেণ্ট ছেকশ্যনতে দি দিম। ২ নম্বৰত দিছে গ্ৰীষ্মকালীন ফলৰ গুটিসমূহ সংগ্ৰহ কৰা আৰু সেই গুটিসমূহ ফল অনুসৰি পৃথকে নামকৰণ কৰি ঘৰতে পোৱা পেলনীয়া সামগ্ৰীৰ সহায়ত প্ৰদৰ্শনী বাকচ তৈয়াৰ কৰা। গ্ৰীষ্মকালীন ফলৰ গুটিসমূহ মানে যেনে ধৰা এতিয়া আমি কি খাওঁ আম, জাম, কঁঠাল আদিবোৰ খাওঁ, ইয়াৰে গুটিসমূহ তোমালোক সংগ্ৰহ কৰি প্ৰদৰ্শনী বাকচ তৈয়াৰ কৰিব দিছে। গণিতৰ দিছিলে ১ নম্বৰত write your date of birth and then write the number formed in both Indian and international system of numbers। তোমালোকৰ যিটো ডেট অফ বাৰ্থ আছে, জন্মৰ তাৰিখ আছে, সেইটো লিখিব দিছে। লিখি তোমালোকক সেইটো ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত লিখিব দিছে আৰু ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত কমা ব্যৱহাৰ কৰি লিখিব দিছে। ২ নম্বৰত দিছিল draw factor 3 for following numbers, use colorful pictures to represent the numbers। A নম্বৰত দিছিল 30 apples, B নম্বৰত দিছিলে 56 mangoes। কুৱেশ্যন নম্বৰ 3 দিছিল draw the first alphabet of your name using stick, wire, wool and mention the type of curve। এইখিনি কৰিব দিছিল। ঠিক তেনেদৰে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এইখিনি দিছে, তোমালোকে ইয়াৰ পৰা চাব পাৰিবা। ইয়াৰে যদিহে তোমালোকৰ PDF-টো লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নাম্বাৰটোত তোমালোকে মেছেজ কৰিবা, মই তোমালোকক PDF-টো দিবলৈ চেষ্টা কৰিম। বা তোমালোকে আমাৰ ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বা, তাত তোমালোকে ইয়াৰ PDF-সমূহ পাবা। আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক দিয়া গ্ৰীষ্মকালীন ক্ৰিয়াকলাপখিনি হৈছে এইখিনি, তোমালোকে এইখিনি কৰিব লাগিব আৰু এইখিনি কৰাৰ পিছত যেতিয়া তোমালোকৰ গৰমৰ বন্ধ খোলা দিব তেতিয়া তোমালোকে পঢ়া স্কুলসমূহত তোমালোকে জমা দিব লাগিব। জমা দিয়াৰ পিছত যদিহে তোমালোকে গোটেইখিনি শুদ্ধকৈ আৰু সম্পূৰ্ণকৈ কৰা তেতিয়াহ'লে তোমালোকে A গ্ৰেড পাবা। যদিহে তোমালোকে আধা কৰি আধা নকৰা তেনেকৈ জমা দিয়া তেতিয়াহ'লে B গ্ৰেড পাবা। আৰু যদিহে তোমালোকে এইখিনি জমাই নিদিয়া তেতিয়াহ'লে তোমালোকে C গ্ৰেড পাবা।